ভূপেন বৰা ডাঙৰীয়াৰ সেউজন চৰিত্ৰহীন মানুহ বুলি মই নাই কোৱা, মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু আজি সেই চৰিত্ৰহীন মানুহজনে যিজনে আপোনাক চৰিত্ৰহীন বুলি কৈছে দুপে দ্বীপে আপোনাৰ পৰিয়ালে স্বাগতম জনাইছে। পইচা পুৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেণ্ট আছে, নাটক বহুত হল। আমি সিদিনাখন ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি মোক আপোনালোকে পাছফালৰ পৰা সদায় বাহ দি থাকে। আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিলে, ইছৰাম কব নোৱাৰি, ইমান নিৰ্লজ্জ এনেভাৱে কৈছো যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব। আৰু মুখ্যমন্ত্ৰী নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ভূপেন বৰাই দল ত্যাগ কৰাৰ আচল ৰহস্য পোহৰলৈ আনিছে মীৰা বৰঠাকুৰ, ৰকিবুল হুছেইন আৰু লুৰিণজ্যোতি গগৈ। আপোনালোকে তেওঁলোকৰ মুখেৰে শুনক, তেওঁলোকে মন্তব্য দিছে ভূপেন বৰাই কিয় দল ত্যাগ কৰিছিল। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক, সম্পূৰ্ণ ৰহস্য পোহৰলৈ আহিছে। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এই অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই 17 বছৰ বিজেপি কৰিছো, 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো। তাত যোৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰা দি ডাঙৰীয়া অহা দি আপোনাৰ ঘৰত ধূপ ধূনা দি পেলাই আপোনাক বিলাকত ভিতৰে চুপে চুপে থকাতকে আজি অন্তত খোল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ মানে আমি চলাব পাৰিম। তেওঁলোকৰ ফূৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ যোৱাইহে আহিছে। কংগ্ৰেছ ডুবাম বুলি ভাবিছে, কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে মূৰ পুলুকা মাৰিব পাৰিব, আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছিলো। হাই পেকেনাক সিদিনাখন দুজন নিলজ্জ মানুহ অসমৰ মানুহে চাওক, সিদিনাখন গাড়ীত আমি যেতিয়া কথোপকথনত তেখেতে কৈছিলে যে মোক আপোনালোকে পাছফালৰ পৰা সদায় বাহ দি থাকে। আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিলে, ইছৰাম কব নোৱাৰি, ইমান নিৰ্লজ্জ এনেকুৱা কথা। CID আজিৰ তাৰিখত আপোনাক চৰিত্ৰহীন সজাই অসমৰ মহিলাক অশালীন, মই নাই কৰা আপোনাক অশালীন ব্যৱহাৰ কৰিছে বুলি মই কোৱা নাই। আপুনি এজন চৰিত্ৰহীন মানুহ বুলি মই নাই কোৱা, মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু আজি সেই চৰিত্ৰহীন মানুহজনে যিজনে আপোনাক চৰিত্ৰহীন বুলি কৈছে দুপে দ্বীপে আপোনাৰ পৰিয়ালে স্বাগতম জনাইছে। মোক যদি কোনোবাই চৰিত্ৰহীন বুলি কয়, মোৰ হাজবেণ্ডে কিন্তু ইয়াত যদি সোমাই কোনোবা তাক পিঠি ফালি ঘৰৰ পৰা পঠাই দিলে। ডিফাৰেঞ্চ পাইছো যে ইমান দিন আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলটোত আমি কাম কৰি আছিলো। বেয়া পাওক, মোৰ কবলগীয়া নাই, এইটো মই ব্যক্তিগতভাৱে কৈছো যে আপোনাক চৰিত্ৰহীন বুলি কোৱা মানুহজনে কোৱাজনো কেনেকুৱা মানুহ আৰু আপুনি যোৱাজনো অপোচকাৰীজন কেনেকুৱা। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছো যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব। আৰু ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, তেওঁ 2টা দিন অলপ ৰেষ্ট পাইছে। তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছোঁ, সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ 2 দিনমান তেওঁ ৰেষ্ট পাইছে, এইবিলাক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই কৈ দিলে হ'ল। নাই, আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম। স্পেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত, কৈ দিলে হ'ল নাই বুলি। আমি কি আছে কি নাই কম, আলফা হাতত আছে, আপুনি কৈ দিলে হ'ল যে এইবিলাক মিছা কথা। সেই কথাবিলাকৰ উত্তৰ নিদি এইকেইটা দিন অলপ এই তৰল কথা এটা খুকুজা লগাব বিচাৰিছে। আপুনিও তাত সেই জালতে পৰিছে, আমি সেই জালত এতিয়াও পৰা নাই। 2টা দিন যাওক, তাৰপিছত আমি আপোনালোকে সোধা প্ৰতিটো কথাৰ আমি তথ্য সহকাৰে ৰিপ্লাই দিম। যিসকলে আজি অতদিনে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন যদি কোনোবাই আওৰাইছে, পিছত যদি পিছদিনাখনে গৈ আকৌ বিজেপিত মিত্ৰতা কৰিছে, আদৰ্শ নীতিৰ তেওঁলোকৰ চিন্তা তেওঁলোকৰ দৰ্শনটোৰ বিৰোধিতা কৰি মন্ত্ৰিত্ব আৰু ক্ষমতাৰ কাৰণে জাতীয়তাবাদৰ চেতনাক সমাজত বিক্ৰী কৰি তেওঁলোকে নিজৰ স্বাৰ্থ আৰু তেওঁলোকৰ ৰাজনৈতিক অভিলাষ পূৰণ কৰিব, এই কথা আমি কেতিয়াও হ'বলৈ নিদিওঁ। সেইকাৰণে পদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰয়োজনীয় যিটো দায়িত্ব, এই দায়িত্ব থাকিব, সেই কাম কৰিম। আৰু সেই ক্ষেত্ৰত আমি সংকল্পবদ্ধ। আমি কোনো কাৰণ 100% আমি ইমানটো কথা ক'ব পাৰো যে দলৰ যেতিয়া বেয়া দিন থাকে, মই যেতিয়া বিজেপিত আছিলো বেয়া দিনত মই তাত বেয়া পাই থাকোতেও মই কেতিয়াও কোৱা নাছিলো দলটোৰ ক্ষতি হ'ব বুলি। চৰকাৰ যেতিয়া আহিছে তেতিয়া হাত চাত ধুই ওলাই গুচি আহিছো। আজি কংগ্ৰেছত আজি চৰকাৰ নথকা অৱস্থাত অত্যন্ত যদি চেপাটো থাকো তেতিয়াও কংগ্ৰেছৰ ক্ষতি নকৰো, এইটো মোৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। যদি কংগ্ৰেছৰ মানুহবিলাক অহংকাৰী হয় হয়তো কংগ্ৰেছত নাথাকিবও পাৰো।
ভূপেন বৰা ডাঙৰীয়া নাটক বহুত হ'ল, অভিনয় বহুত হ'ল, বন্ধুত্ব দিনত কংগ্ৰেছত গালি পাৰে আৰু কেইটামান ধুৰন্ধৰ। আপুনি এদিন মোক নিজেই কৈছিলে যে দলটো যদি ভাঙি থাকি গালি পাৰি যদি থাকে হিমন্তই বেয়া নাপায়, মোৰ লগত বন্ধু। আপুনিও খোলক কিমান কথা, আমিও খুলিম আপোনাৰ কথা। আপোনাক পুৰহি চৰিত্ৰহীন বুলি কৈ আপুনি কোৱা সেই তেনেকুৱা কথা একে মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনা এই তেনেকুৱা উদ্ভণ্ড কথা কোৱাৰ কাৰণে আমাৰ ঘৰত CID ইণ্টাৰগেশ্যন কৰিবলগীয়া হৈছে। আৰু আজি নিৰ্লজ্জভাৱে আপুনি ভৰি ধুৱাই পেলাই তেওঁ তাত নি আপোনাৰ ঘৰত আৰতি উৰাইছে। সেই এজন ধুৰন্ধৰে আন এজন ধুৰন্ধৰকে স্বাগতম জনাইছে। বিজেপি কোনেও কিন্তু আপোনাক স্বাগতম নজনায়, কাৰণ বিজেপিৰ সকলোকে 4 দিন আগত মুখ্যমন্ত্ৰী আপোনাক চৰিত্ৰহীন বুলি কৈ থৈছে। এই কথাবিলাক আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া ভূপেন বৰাই দল পদত্যাগ কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে। আপোনালোকে এই ভিডিঅ'টোত গম পালেই মীৰা বৰঠাকুৰ, ৰকিবুল হুছেইন আৰু লুৰিণজ্যোতি গগৈয়ে এই ভিডিঅ'টোত মন্তব্য দিলে আপোনালোকে দেখা পালে। আৰু আপোনালোকে এই ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।